মাজুলী লখিমপুৰ সীমান্তৱৰীয়া পূব তেলাহী গাঁও পঞ্চায়তত দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। অতি পিছপৰা এই অঞ্চলটোৰ এই পূব তেলাহী গাঁও পঞ্চায়তখন চামিল কৰা হৈছে মাজুলী জিলাৰ লগত। পূৰ্বে লখিমপুৰ জিলাৰ লগত থকা এই পূব তেলাহী গাঁও পঞ্চায়তক মাজুলী জিলাৰ লগত সংযুক্ত কৰাৰ এনেদৰে উৎফুল্লিত হৈ পৰিছে স্থানীয় যিসকল লোক আছে সেই লোকসকল। তেওঁলোকে এই সম্পৰ্কে মনোভাৱো প্ৰকাশ কৰিছে। দেখা গৈছে এনেদৰে বিহু মাৰি বোম ফটকা ফুটাই আনন্দ উল্লাস কৰা এইসকল লোকক। কি কাৰণে মাজুলীৰ লগত চামিল হ'ব বিচাৰিছিল এইসকল লোকে তেওঁলোকে মন্তব্য আগবঢ়াইছে। তেওঁলোকৰ মন্তব্য শুনাই লৈছোঁ। আৰু অতি পিছপৰা দেখা গৈছে যাতায়াতেই হওক বা পথৰ বৰ্তমানো কোনো ধৰণৰ উন্নয়ন নোহোৱা এই লোকসকলক এনেদৰে মাজুলীত জিলাৰ লগত অন্তৰ্ভুক্ত কৰাত পূব তেলাহী গাঁও পঞ্চায়তৰ এইসকল লোক দেখা গৈছে এতিয়া উৎফুল্লিত হৈ পৰা। মন্ত্ৰীক বহুতবাৰ লগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আমি 2016 চনৰ পৰা এই দাবী কৰি আহিছোঁ। আমি এই কাৰণে দাবী কৰিছিলোঁ ভৌগোলিকভাৱে আৰু জনগাঁথনিৰ ফালৰ পৰা মাজুলীৰ লগত সাদৃশ্যতা 100% আছে। গতিকে আমাৰ পূব তেলাহী গাঁও পঞ্চায়তখনক মাজুলীৰ লগত অন্তৰ্ভুক্ত কৰিব লাগে। তেতিয়া আমি দুটা দিশত উপকৃত হ'ম বুলি আমি ভাবিছিলোঁ। প্ৰথম আমাৰ খহনীয়া প্ৰতিৰোধ, 2 নম্বৰ বাছ পথৰ উন্নতি হ'ব আৰু প্ৰশাসনৰ সা সুবিধাখিনি পাম। আমাৰ সেই আশাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডাক্তৰ ৰণোজ পেগু, প্ৰধান বৰুৱা ডাঙৰীয়াই আমাক যথেষ্ট সহায় কৰিলে আৰু আমাৰ আশা পূৰণ কৰিলে। সেইকাৰণে আজি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।